কৃষ্ণ জয় গুৰু শংকৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই ঘনকান্ত শইকীয়া পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ কীৰ্তন পাঠৰ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াম পৰম্পৰাগত এটি সুৰ, যিটো সুৰ আমি ঝুমুৰি বা জোনাত পৰিবেশন কৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম। শ্যামন্তক হৰণ চতুৰ্থ কীৰ্তন ঘোষা। হে ৰাম কৃষ্ণ গোপাল ত্ৰাহি ত্ৰাহি কৃপাল ৰাম কৃষ্ণ গোপাল ত্ৰাহি ত্ৰাহি কৃপাল কৃষ্ণ হৰি ৰাম। পদ হেন শুনি জাম্বৱন্ত ধাইলা মহাবলৱন্ত নিচি নিস্বামীক পাছে ধৰিলন্ত যুদ্ধ কাছে সামান্য মনুষ্য বুলি মহাক্ৰোধে গৈল জ্বলি নজানি প্ৰভাৱ আতি লগাইলে কহতাহতি দুয়ো হুয়া মহাক্ৰোধ লগাইলে ঘোৰ যুদ্ধ দুয়ো মাতংগৰ লীলা বৰিষে পৰ্বত শিলা কতু বেলি হানে গাছ কতু কোপে চাপে কাছ যুঁজিলন্ত মাল বান্ধে ধৰি ভৰি ভৰি চান্দে দুইকো দুয়ো নাহি তুষ্টি হানে বজ্ৰ সম মুষ্টি মাংসৰ কাৰণে যেন যুজন্ত দুগুটা খেন কেহু বলে নুহি ক্ষীণ যুজন্ত 28 দিন কৃষ্ণৰ প্ৰহাৰ পাই পাছে মহাৰিক্ষ ৰাই শ্ৰান্ত ভৈল মহাদুখে নিশ্বাস বজাইল মুখে ভাগে যেন কতি স্কন্ধ শৰীৰৰ চিন্দে বন্ধ
গুৰে ঘাম যাই বহি ক্ষণে কষ্ট ভিলা ৰহি সমস্ত সমাজে ঢাকি হৰি হৰি বোলা ডাকি কৃষ্ণ হৰি অ ৰাম। বাপ সমস্ত কীৰ্তন ভাগৰ ইমানতে সামৰণি পৰিছে। ঝুমুৰি সুৰটো আমি এনেদৰেই পৰিৱেশন কৰোঁ। গতিকে আজি আপোনালোকক আমি এই সুৰভাগ গাই শুনালোঁ। কেনে পালে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আমি যিহেতু কীৰ্তন ভাগ সামৰিম, সেয়েহে মই এই কীৰ্তন ভাগ দোহাৰিব বিচাৰিছোঁ। কৃষ্ণ। গুৰে ঘাম যাই বহি ক্ষণে কষ্ট ভিলা ৰহি সমস্ত সমাজে ডাকি হৰি হৰি বোলা ডাকি কৃষ্ণ হৰি অ ৰাম। আজিৰ কীৰ্তন পাঠৰ ভিডিঅ' আমি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন কীৰ্তন পাঠৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে মই ঘনকান্ত শইকীয়াই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ।